প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ দ্বাৰা জাৰি কৰা এডমিশ্যন নটিফিকেশ্যনৰ বিষয়ে। যদি আপোনালোকে 2026 চনৰ জানুৱাৰী ছেছনৰ বাবে বিভিন্ন বিষয়ত বিভিন্ন কোৰ্চ কৰিব বিচাৰিছে, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ বিভিন্ন ষ্টাডি চেণ্টাৰত, তেতিয়াহ'লে তাৰ বাবে এতিয়া প্ৰি ৰেজিষ্ট্ৰেশ্যন চলি আছে। আৰু সেই প্ৰি ৰেজিষ্ট্ৰেশ্যনৰ বাবে আপোনালোকে তেওঁলোকৰ ৱেবছাইট ভিজিট কৰিলেই হ'ল। আৰু অন্যান্য গুৰুত্বপূৰ্ণ কথাসমূহ মই এই ভিডিঅ'টিৰ মাধ্যমেৰে জনাবলৈ চেষ্টা কৰিম। পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেম কিহত পাৰিব, এলিজিবিলিটি ক্ৰাইটেৰিয়াটো কি হয় আৰু কিমান পইচা লাগিব, সেইবোৰ কথাও মই জনাই যাম। মাষ্টাৰ ডিগ্ৰী অসমীয়া, ইংৰাজী, ইকনমিক্স, পলিটিকেল ছায়েন্স, ছ'চিয়'লজি, এডুকেশ্যন, জাৰ্নেলিজম এণ্ড মাছ কমিউনিকেশ্যন, হিষ্ট্ৰী, ফিল'চফি, মাষ্টাৰ অফ ছ'চিয়েল ৱৰ্ক, MCom ইত্যাদিত পাৰিব। ইয়াৰ কাৰণে মাত্ৰ গ্ৰেজুৱেট হ'লেই হ'ল। কিমান পাৰ্চেণ্টেজ লাগে সেইটোও কোৱা নাই, গ্ৰেজুৱেট হ'লেই হ'ল। 2 বছৰীয়া কোৰ্চ হ'ব আৰু ইয়াত প্ৰতিটো ছেমিষ্টাৰতে 6,150 টকাকৈ দিব লাগিব। তাৰ মানে আপোনালোকৰ ছেমিষ্টাৰ শেষ হোৱা মানে আৰু 25,000 টকাৰ ভিতৰত যাব। ঠিক আছে। ইয়াৰ বাহিৰে MBAও কৰিব পাৰিব। MBA UGC আৰু AICTE ৰিকগনাইজ হয়। ইয়াৰ কাৰণে মাষ্টাৰ ডিগ্ৰী থাকিলেই হ'ল আৰু UGC দ্বাৰা ৰিকগনাইজ বিশ্ববিদ্যালয়। লগত 50% লাগিব জেনেৰেল কেটেগৰী, 45% ৰিজাৰ্ভ কেটেগৰী, 40% হ'ব যদি আপোনাৰ 5 বছৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ আছে। চিটৰ কোনো কথা নাই, এণ্ট্ৰেঞ্চ এক্সাম নাপাতে, এক্সপিৰিয়েঞ্চ নালাগে, আনলিমিটেড চিট। 2 বছৰীয়া MBA কোৰ্চ, প্ৰতিটো ছেমিষ্টাৰতে 16,500 টকা। তাৰ মানে আপোনালোকে 70,000-80,000 দিব লাগিব গোটেই ছেমিষ্টাৰটো শেষ কৰিবলৈ হ'লে। MBA হৈ গ'ল। নেক্সট হৈছে MSc IT। MSc ITৰ কাৰণে যিকোনো মেথমেটিক্সত গ্ৰেজুৱেশ্যন হ'লেই হ'ল। 10+2ত মেথছ থাকিব লাগে আৰু গ্ৰেজুৱেট, কিন্তু 10+2ত মানে মেথছ থকা হোৱা। আৰু নহ'লে BCA, BSc IT, BSc কম্পিউটাৰ চায়েন্স থাকিলেও হ'ব। এণ্ট্ৰেঞ্চ নহয়, ডাইৰেক্ট আপোনালোকে চিলেক্ট হৈ যাব। 2 বছৰীয়া কোৰ্চ 11,000 টকা হ'ব প্ৰতিটো ছেমিষ্টাৰত। তাৰ মানে 22,000 তেনেকুৱাকৈ যদি চায় আপোনালোকে, তেতিয়াহ'লে 50,000 ভিতৰত আছে। তাৰপিছত মাষ্টাৰ ডিগ্ৰী MSc ইন মেথমেটিক্স, যিকোনো গ্ৰেজুৱেট মেথছৰ, আৰু নহ'লে গ্ৰেজুৱেট হ'লেই হ'ল, খালি মেথছ এটা ছাবজেক্ট হিচাপে থাকিব লাগিব। 2 বছৰীয়া 6,150 টকা প্ৰতিটো ছেমিষ্টাৰত যাব। আৰু যিকোনো ষ্টাডি চেণ্টাৰত আপোনালোকে সেই কামটো কৰিব পাৰিব। MA ইন হিন্দী কৰিব পাৰিব, যিকোনো গ্ৰেজুৱেট হিন্দী থকা, 10+2ত হিন্দীত থাকিলেও হ'ব। আৰু 2 বছৰীয়া কোৰ্চ 6,150 টকা যাব। আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চো আছে, BA অনাৰ্ছ আছামিজ, ইকনমিক্স, এডুকেশ্যন, ইংলিছ, হিষ্ট্ৰী, পলিটিকেল ছায়েন্স, ছ'চিয়'লজি, BBA, BCom, BCA ইত্যাদি। 10+2 পাছ কৰা হ'লেও হ'ব। ইয়াৰ বাহিৰে 3 বা 4 বছৰ হ'ব। আৰু BBA হ'লে 4,950 টকা প্ৰতিটো ছেমিষ্টাৰত, BCom হ'লে 3,850 টকা, BCA হ'লে 5,500 টকা, BA অনাৰ্ছ হ'লে 3,850 টকা প্ৰতিটো ছেমিষ্টাৰত দিব লাগিব। ডিপ্ল'মা আছে, এবছৰীয়া ডিপ্ল'মা, যেনে ডিপ্ল'মা ইন কম্পিউটাৰ ছায়েন্সেছ। 10+2 খালি 10+2ত মেথছ থকা, যিকোনো গ্ৰেজুৱেটে ডিপ্ল'মা ইন কম্পিউটাৰ ছায়েন্স কৰিব পাৰিব। এবছৰীয়া হ'ব, 5,000 টকা প্ৰতিটো ছেমিষ্টাৰত যাব। ডিপ্ল'মা ইন ব্ৰডকাষ্ট জাৰ্নেলিজম, DBJ, ডিপ্ল'মা ইন মাছ কমিউনিকেশ্যন, DMC, যিকোনো গ্ৰেজুৱেট এবছৰীয়া 4,500 টকা প্ৰতিটো ছেমিষ্টাৰত দিব লাগিব। ইয়াৰ বাহিৰে ডিপ্ল'মা ইন জাৰ্নেলিজম এণ্ড মাছ কমিউনিকেশ্যন, DJMC, আৰু ডিপ্ল'মা ইন গ্ৰেজুৱেট য়োগা ইত্যাদিও ছেম হয় ফিজ। ডিপ্ল'মা ইন বিজনেছ মেনেজমেণ্ট, DBM, ডিপ্ল'মা ইন হিউমেন ৰিচ'ৰ্চ মেনেজমেণ্ট, DHRM, ডিপ্ল'মা ইন ছেলছ এণ্ড মাৰ্কেটিং মেনেজমেণ্ট, SM, যিকোনো গ্ৰেজুৱেট হ'লেই হ'ল, এবছৰীয়া 9,500 টকা প্ৰতিটো ছেমিষ্টাৰত। ডিপ্ল'মাৰ প্ৰগ্ৰাম হাই ছেকেণ্ডেৰী পাছ কৰাৰ কাৰণে 10+2, ডিপ্ল'মা ইন ক্ৰিয়েটিভ ৰাইটিং ইন ইংলিছ, ডিপ্ল'মা ইন লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন ছায়েন্স, ডিপ্ল'মা ইন সংস্কৃত লাৰ্ণিং, ডিপ্ল'মা ইন পাৰ্লিয়ামেণ্টাৰী এণ্ড কনষ্টিটিউশ্যনেল ষ্টাডিজ, ডিপ্ল'মা ইন য়োগা, কায়া য়োগী, DYK। 10+2 পাছ কৰা আৰু DCWE 3,500 টকা। বাকীসকল DLIS, DSL, DPCS 4,500, DYK 6,500 টকা প্ৰতিটো ছেমিষ্টাৰত দিব লাগিব। চাৰ্টিফিকেট কোৰ্চ আছে, পষ্ট গ্ৰেজুৱেট চাৰ্টিফিকেট ইন জিঅ' ইনফৰ্মেটিক এপ্লাইড ডেটা এনালাইচিছ, যিকোনো গ্ৰেজুৱেট ছমহীয়াহে মাত্ৰ 10,000 টকা PGCG, আৰু ছমহীয়া ADA 6,150 টকা।
ইয়াৰ বাহিৰে চাৰ্টিফিকেট ইন ইলেক্ট্ৰিকেল হাউচ আছে, হাউচ ৱায়াৰিং, নাৰ্চাৰী মেনেজমেণ্ট, চিকিউৰিটি পাৰ্চনেল, ৱেল্ডিং এণ্ড কাটিং, টি কাল্টিভেশ্যন এণ্ড প্লান্টেশ্যন মেনেজমেণ্ট, আৰ্লি চাইল্ডহুড এডুকেশ্যন, এইবোৰ লৈ থ'ব লাগে, পিছলৈ বহুত কামত দিয়ে। জাপানিজ লেংগুৱেজ এণ্ড কালচাৰ 10+2 পাছ কৰা, ছমহীয়া কোৰ্চ, আৰু প্ৰায় 5,000-6,000 ভিতৰতে আপোনালোকৰ প্ৰতিমাহে দিব লাগিব, মানে প্ৰতিমাহ মানে এইটো ছমহীয়াই আৰু কোৰ্চটো। ইমানকেইটা কোৰ্চ আপোনালোকৰ আছে যদি আপোনালোকে কৰিব বিচাৰিছে। আৰু আপোনালোকৰ যিটো ঘৰৰ কাষত থকা আটাইতকৈ বা আপোনালোকে য'ত আছে তাৰ আটাইতকৈ কাষত থকা চেণ্টাৰটো আপোনালোকে ছিলেক্ট কৰিব পাৰে। তাৰ কাৰণে ৱেবছাইটত গৈ চাৰ্চ ষ্টাডি চেণ্টাৰ বুলি মাৰিলেই হ'ল, চাৰ্চ কৰিলেই হ'ল, তেতিয়া সেইটো ওলাই যাব। আৰু যেতিয়া প্ৰি ৰেজিষ্ট্ৰেশ্যন কৰিব তাত ফোন নম্বৰ, ইমেইল ID, কি কোৰ্চ পঢ়িব বিচাৰিছে সেইটো ইত্যাদি সকলো তথ্য দি দিব। তাৰপিছত আৰু যেতিয়া এডমিশ্যন মানে হৈ যাব, সেইটো মানে জানুৱাৰী একেবাৰে আৰম্ভণিতে হ'ব, তেতিয়া আপোনালোকৰ লগালগ নটিফিকেশ্যন যাব, লগালগ আপোনালোকে এপ্লাই কৰি দিব পাৰিব তেতিয়া। আৰু কথাটো সেইটো। আৰু এই ভিডিঅ'টিৰ মাধ্যমে মই জনাবলৈ চেষ্টা কৰিলোঁ যে কি কোৰ্চ কৰিব পাৰিব, কেনেকৈ প্ৰি ৰেজিষ্ট্ৰেশ্যন কৰিব, কিমান ফিজ যাব, কি এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগে। ধন্যবাদ।